আপোনাৰ ল'ৰা এটা দীঘলীয়া ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে হয় আপোনালোকে এটা কথা জানে নে নাজানে কি কথা ডক্টৰ আপোনালোকৰ ল'ৰা ড্ৰাগছ এডিক্টেড হয় কি ড্ৰাগছ এডিক্ট মোৰ ল'ৰা আৰু ড্ৰাগছ এডিক্ট কৈছে ডক্টৰ মই বিশ্বাস নকৰোঁ মই মিছা কৈছোঁ আপোনাৰ ল'ৰাটো কেতিয়াও মিছা কথা নকয় আপোনাৰ ল'ৰাক সুধি চাওক কি বাবা কোৱা বাবা বাবা সঁচাকৈ ডক্টৰে কি কৈছে মিছা কৈছে মোৰ ড্ৰাগছ খাই লোৱা এই যে এইটো ল মই কৈছোঁ খাইছা শুনিবি নাই না দাদা মই নাখাওঁ দাদা আকি চৰ দেখাই লৈছোঁ দেখাই দেখাই খাব নোৱাৰিছে এইটো খোৱা মানুহ আছে ইয়াত আহি আছে যদি খোৱা মানুহে নাইকিয়া হৈ যায় বজাৰখনে বন্ধ হৈ থাকিব আমাৰ কথাটো হৈছে তেনেকুৱা আমি ৰেডক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত পুলুপ প্ৰাথমিক বিদ্যালয়ত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয় এই সজাগতা সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে চিকিৎসক ডাক্তৰ দীপেন বৰঠাকুৰ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তথা মহকুমাধিপতিৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে প্ৰীতম গগৈ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি ৰেডক্ৰছ ছ'চাইটিয়ে এটা কথা লক্ষ্য কৰিছে যে বৰ্তমান সময়ত নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ যি সমস্যা সেই সমস্যাই মানৱ জাতিৰ সন্মুখত ভয়াৱহ সমস্যাৰ ৰূপে দেখা দিছে আমি নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু সৰবৰাহ যদি বন্ধ কৰিব নোৱাৰোঁ অদূৰ ভৱিষ্যতে আমাৰ উঠি অহা প্ৰজন্মৰ লগতে আন বহু লোক এই নিচাযুক্ত দ্ৰব্যৰ কবলত পৰি শাৰীৰিক মানসিক আৰ্থিক আৰু সামাজিকভাৱে বিধ্বস্ত হ'ব আৰু এই কথাখিনি চিন্তা কৰিয়েই ৰেডক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই মাৰ্ঘেৰিটা মহকুমাটোৰ বিভিন্ন স্থানত এনেকুৱা ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে আৰু তাৰ অংশস্বৰূপে আজি আমি ইয়াতো সজাগতা সভা অনুষ্ঠিত কৰিছোঁ আৰু সজাগতা সভাৰ লগতে আমাৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এখনে বাটৰ নাটো প্ৰদৰ্শন কৰা হৈছে এই বাটৰ নাটখনত অভিনয় কৰিছে লিডু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু ইয়াৰ পিছত আমি মাৰ্ঘেৰিটা দুটা ঠাইত বাটৰ নাট আকৌ প্ৰদৰ্শন হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ